এইটো বস্তু দিয়া হ'ল এনেকে, এইটো দিয়া হ'ল এনেকে, কাৰণ এই বস্তুটো সেই চুৱেছে বস্তুটো ঠেক কৰি গ'লে এই বস্তুটো যে এনেকে দিব পৰা হ'লে গোটেইকেইটা তেনেকে কিবা এটা মিলিলেহেঁতেন। এতিয়া উপায় নাই, তেনেকে দিব লাগিব। মোৰ ঘৰটো দেখিলে আহিলেই মাথাটো গৰম হয় সেই যিটোকে বনালে। এই জোখ মাক লৈছে সেইফালৰ পৰা এইফালে 12 ফুট, সেইফালে 10 ফুট, হেৰি নাইকিয়া। এইখিনিত আহিলে চিধা হ'ব। অঁ, সেইটো তাৰমানে যদিহে এইটো সেইটো এই দুটাৰ কিনাৰ নিচিনা এইটো দিব পাৰিলেহেঁতেন কিবা এটা মিলি গ'লহেঁতেন। কিন্তু আকৌ এই বস্তুটোৰ কাৰণে আকৌ এইটো দিব লগা হ'ল যে ভিতৰৰ মানে ভীমটো হেৰি হ'ল, মানে সৰু হ'ল। কিন্তু আৰু এটা কথা, এইকেইটা কেনেবাকৈ যদি আৰু অলপ চাপাই দিব পৰা গ'লে তেনেকৈও অলপ দিব পৰা গ'লহেঁতেন। কিন্তু এতিয়া বিনাটোৰো কৰা হ'ল, নহ'লে আকৌ ডবল ফুটা কৰা হয়। ডবল ফুটা কৰা হয় কাৰণে আকৌ কাম বাঢ়ি যায়। এতিয়া মিলাই থৈ দিয়া, এৰা ধৰা আমাৰ এনেকৈ কাম। কোনটো আপুনি চিধা নাই হোৱা বুলি কৈছিলে? নহয়, এইটো এতিয়া চিধা হ'ল, তেতিয়া কাম সম্পূৰ্ণ হোৱা নাছিলে চাগে, সেইকাৰণে তেনেকুৱা হৈছে। মই মানে এইটো হ'লেও এইটো বেকা হৈ আছে এতিয়াও, এইটো বেকা হৈছে। তামোল গছৰ লগত নিমিলে চিধা, এইটো বেকা হৈ আছে। তামোল গছটোতো বেকা হৈ আছে এইফালে। নহয় অলপমান এইফালে হাউলি আছে। সেইটো লেবেল দিয়া হৈছিলে এইটো, হ'লেও এইটো অলপ বেকা হৈ আছে। কিন্তু সেইটো ঠিক আছিলে, এইটো অলপ বেকা হৈ আছে। এই গুৰিটো এইটোৰ লগত অকণমান এইফালে গৈ আছে। এইটো এই লেবলটা লৈ আনতো, আনতো জলদি। তামোল গছটো বেকা হৈ আছে। এই গছে ঠেলি থৈছে ন। আচ্ছা, যি নহওক এইটোৱে তাৰমানে এইখিনি এইবিলাক মাথাটো ঘৰটো হেৰি হ'লে মোৰ মাথাটো টেনশ্যনটো বাঢ়ি যায় যিটোকে বনালে তাৰমানে। এইটো বেকা অকণমান হ'ব, নোহোৱা নহয়। সেইটো ওলাই আছে। কোনটো ওলাই আছে? এইটো সেই নহয়, দেখিবলৈ সেয়া বহুত যেন লাগে, ইয়াত কিন্তু কমটি থাকে। সিমানটোৱে হ'ব। সিটো মাজৰটো সোমাব। সিটো পিছে হ'ব দে, এৰা ধৰা আৰু কি আৰু। এইটো ঠিক আছে। ঠিক আছে। অঁ, এই অন্য গছে লাগি কিনে ঠেলি দিছে ন। এইটো একদম ঠিক আছে। ঠিক আছে, হ'ব দে, অলপ মিলাই দে। এৰা ধৰা দে, চলি যাওক দে। ঘৰ এটা হ'ব, পাৰ্মানেণ্ট ঘৰ এটা, ঘৰ মানে একদম জুগুমীয়া হ'ব আৰু তেৰা বেকা ঘৰ এটা ন। আচ্ছা, আৰু যিটো অৱস্থা কৰিলে মোৰ মাথা বেয়া তাৰমানে, উপায় নাই, চলাই থৈ দিওঁ।